নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছ ইন এছএমএছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম চৰকাৰ আৰু চৰকাৰৰ অংগৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। চৰকাৰটো হ'ল ৰাষ্ট্ৰ এটাৰ মুখ্য উপাদান। এতিয়া ৰাষ্ট্ৰ এটা হ'বলৈ হ'লে চাৰিটা উপাদানৰ দৰকাৰ। কি সেইবোৰ? এটা হ'ল নিৰ্দিষ্ট জনসংখ্যা থাকিব লাগিব, নিৰ্দিষ্ট এটা ভূখণ্ড থাকিব লাগিব, চৰকাৰ থাকিব লাগিব আৰু সাৰ্বভৌম ক্ষমতা থাকিব লাগিব। তেনেহ'লে ৰাষ্ট্ৰ এখন হ'বলৈ হ'লে চৰকাৰ থাকিবই লাগিব। আৰু আমাৰ ভাৰতবৰ্ষত গণতান্ত্ৰিক সংসদীয় পদ্ধতিৰ চৰকাৰ আছে। যদি কোৱা হয় যে আমাৰ ভাৰতবৰ্ষত কেনেকুৱা পদ্ধতিৰ চৰকাৰ আছে, গণতান্ত্ৰিক সংসদীয় পদ্ধতিৰ চৰকাৰ আছে। আমাৰ দেশৰ চৰকাৰখনক জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰে। আৰু আমাৰ যিবিলাক প্ৰতিনিধি আছে, এই প্ৰতিনিধিক জনসাধাৰণে ভোট দি জয়যুক্ত কৰে আৰু নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেইটো দলে চৰকাৰ গঠন কৰে। তেনেহ'লে যদি কোৱা হয় যে জনসাধাৰণে চৰকাৰক কোনটো পদ্ধতিৰ জৰিয়তে নিৰ্বাচিত কৰে, নিৰ্বাচনৰ জৰিয়তে। আৰু আমাৰ দেশত কেনেকুৱা পদ্ধতিৰ চৰকাৰ আছে, গণতান্ত্ৰিক সংসদীয় পদ্ধতিৰ চৰকাৰ আছে। এতিয়া আমি আমাৰ দেশৰ চৰকাৰৰ অংগবোৰৰ বিষয়ে আলোচনা কৰোঁ আহক। চৰকাৰৰ অংগ তিনিটা। চৰকাৰ এখনৰ অংগ কেইটা? তিনিটা। কি? লেজিসলেচাৰ বিধানমণ্ডল, এক্সিকিউটিভ কাৰ্যপালিকা, জুডিচিয়াৰী ন্যায়পালিকা। তেনেহ'লে চৰকাৰৰ অংগ কেইটা? তিনিটা। কি? লেজিসলেচাৰ বিধানমণ্ডল, এক্সিকিউটিভ কাৰ্যপালিকা, জুডিচিয়াৰী ন্যায়পালিকা। আৰু প্ৰত্যেকটো অংগৰে কি আছে? বেলেগ বেলেগ কাম আছে। যেতিয়া আমি এই অংগবোৰৰ মুখ্য কামবোৰৰ বিষয়ে আলোচনা কৰিম বা জানিম, তেতিয়া আমি এই অংগবোৰৰ যিটো পাৰ্থক্য, যিটো ডিফাৰেঞ্চ, তেতিয়া আমি বুজি পাম। তেনেহ'লে আমাৰ ভাৰতবৰ্ষত কেনেকুৱা পদ্ধতিৰ চৰকাৰ আছে? গণতান্ত্ৰিক সংসদীয় পদ্ধতিৰ চৰকাৰ আছে। আৰু চৰকাৰৰ অংগ কেইটা? তিনিটা। লেজিসলেচাৰ বিধানমণ্ডল, এক্সিকিউটিভ কাৰ্যপালিকা, জুডিচিয়াৰী ন্যায়পালিকা। এতিয়া আমি চৰকাৰৰ অংগবোৰৰ মুখ্য কামৰ বিষয়ে আমি আলোচনা কৰোঁ আহক। চৰকাৰৰ প্ৰথম অংগটো হৈছে লেজিসলেচাৰ বিধানমণ্ডল। এতিয়া এই বিধানমণ্ডলৰ মুখ্য কামটো হ'ল কি? টু মেক ল। তাৰমানে কি যে আমাৰ দেশৰ যিবিলাক আইন কানুন আছে, যিটো আইন আছে, সেইবোৰ এই লেজিসলেচাৰে কি কৰে? প্ৰস্তুত কৰে। তেনেহ'লে আমাৰ দেশৰ লেজিসলেচাৰ কাক কোৱা হয়? সংসদক কোৱা হয়। সংসদখন কি? বিধানমণ্ডল বা লেজিসলেচাৰ। তেনেহ'লে সংসদ বা লেজিসলেচাৰৰ মুখ্য কাম কি? টু মেক ল, আইন কানুন প্ৰস্তুত কৰা বা টু ইনেক্ট ল, আইন কানুন প্ৰস্তুত কৰা। তেনেহ'লে যদি কোৱা হয় যে বিধানমণ্ডলৰ মুখ্য কাম কি? যে আইন কানুন প্ৰস্তুত কৰা। আমাৰ দেশৰ বিধানমণ্ডলখনৰ নাম কি? সংসদ। তেনেহ'লে যদি কোৱা হয় যে আমাৰ আইন কানুন প্ৰস্তুত কৰা অংগটোৰ নাম কি? লেজিসলেচাৰ। তেনেহ'লে আমাৰ দেশৰ লেজিসলেচাৰ কাক কোৱা হয়? সংসদক কোৱা হয়। তাৰপিছত দ্বিতীয় অংগটো হ'ল এক্সিকিউটিভ কাৰ্যপালিকা। এতিয়া চোৱা, কাৰ্যপালিকাৰ কাম হ'ল টু এক্সিকিউট ল। এই লেজিসলেচাৰে যিখিনি আইন কানুন প্ৰস্তুত কৰিছে, সেই আইন কানুনখিনি কি কৰিব? এই এক্সিকিউটিভ বা কাৰ্যপালিকাই কাৰ্যকৰী কৰিব, এক্সিকিউট কৰিব। আৰু এইটো হ'ল কাৰ্যপালিকা বা এক্সিকিউটিভৰ মুখ্য কাম। তেনেহ'লে আমি চৰকাৰৰ দুটা অংগৰ মুখ্য কামবোৰ আলোচনা কৰিলোঁ। কি? যে বিধানমণ্ডলৰ মুখ্য কাম কি? আইন কানুন প্ৰস্তুত কৰা। আৰু কাৰ্যপালিকাৰ মুখ্য কাম কি? যিখিনি আইন কানুন বিধানমণ্ডল বা লেজিসলেচাৰে প্ৰস্তুত কৰিছে, এইখিনি কি কৰা? কাৰ্যকৰী বা এক্সিকিউট কৰা। তাৰপিছত চৰকাৰৰ তৃতীয় নম্বৰ অংগটো কি? জুডিচিয়াৰী। এতিয়া
এই বিধানমণ্ডলে যিটো আইন প্ৰস্তুত কৰিছে আৰু কাৰ্যপালিকাই যিটো আইন এক্সিকিউট কৰিছে বা কাৰ্যকৰী কৰিছে এই আইনখিনি কনষ্টিটিউশ্যনৰ বাহিৰত নেকি বা কনষ্টিটিউশ্যনৰ বিপক্ষে নেকি এইটো ডিচাইড কোনে কৰিব জুডিচিয়াৰীয়ে ন্যায়পালিকাই এতিয়া যদি ন্যায়পালিকাই দেখে এই আইনখিনি সংবিধানৰ বহিৰ্ভূত বা সংবিধানৰ বিৰোধী বা সংবিধানত নাই সেইটোৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কোনে কৰিব জুডিচিয়াৰী বা ন্যায়পালিকাই তেনেহ'লে আমি চৰকাৰৰ অংগৰ মুখ্য কামবোৰ কি কি পালোঁ যে বিধানমণ্ডলে আইন কানুনখিনি প্ৰস্তুত কৰিব আৰু কাৰ্যপালিকাই আইন কানুনখিনি কি কৰিব কাৰ্যকৰী কৰিব আৰু যিটো আইন বিধানমণ্ডল আৰু এক্সিকিউটিভ কি কৰিছে আইন প্ৰণয়ন কৰিছে আৰু এক্সিকিউট কৰিছে সেইখিনি আইন সংবিধান মতে আছে নে সংবিধানৰ বাহিৰত সেইটো ডিচাইড কোনে কৰিব জুডিচিয়াৰী কৰিব আৰু এই তিনিটা হ'ল চৰকাৰৰ অংগবোৰৰ মুখ্য কাম এতিয়া আমি এক্সিকিউটিভৰ বিষয়ে অলপ জানি লওঁ আমাৰ দেশৰ যিটো কাৰ্যপালিকা যিটো এক্সিকিউটিভ ইয়াত দুই ধৰণৰ এক্সিকিউটিভ আছে এটা হ'ল পলিটিকেল এক্সিকিউটিভ এটা হ'ল পাৰ্মানেণ্ট এক্সিকিউটিভ এতিয়া পলিটিকেল এক্সিকিউটিভ কোনবোৰ যিবিলাক আমি নিৰ্বাচনৰ জৰিয়তে কি কৰোঁ সিহঁতক প্ৰতিনিধি হিচাপে পঠাই দিওঁ নিৰ্বাচিত কৰোঁ যেনে প্ৰধানমন্ত্ৰী অমিত শ্বাহ ৰাজনাথ সিং এইবিলাক হ'ল কি পলিটিকেল এক্সিকিউটিভ ইহঁত কি মন্ত্ৰীসভাৰ সদস্য যিটো কাউন্সিল অফ মিনিষ্টাৰ আছে ইহঁতক পলিটিকেল এক্সিকিউটিভ বুলি কোৱা হয় আৰু পাৰ্মানেণ্ট এক্সিকিউটিভ কাক কোৱা হয় IAS আৰু যিবিলাক চৰকাৰী বিষয়ববীয়া আছে এইবিলাকক কি কোৱা হয় পাৰ্মানেণ্ট এক্সিকিউটিভ কোৱা হয় আৰু পলিটিকেল এক্সিকিউটিভবোৰক 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয় কিন্তু পাৰ্মানেণ্ট এক্সিকিউটিভৰ এটা নিৰ্দিষ্ট কাৰ্যকাল আছে আৰু সেইটো কাৰ্যকাললৈ সিহঁতে থাকে সিহঁতক ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা নহয় তেনেহ'লে যদি কোৱা হয় যে আমাৰ ভাৰতবৰ্ষত কেই ধৰণৰ কাৰ্যপালিকা বা এক্সিকিউটিভ আছে দুই ধৰণৰ পলিটিকেল এক্সিকিউটিভ আৰু পাৰ্মানেণ্ট এক্সিকিউটিভ পলিটিকেল এক্সিকিউটিভ এতিয়া আমি যিবিলাক পলিটিকেল লিডাৰ যিবিলাক মিনিষ্টাৰ যিবিলাক কাউন্সিল অফ মিনিষ্টাৰ বা মন্ত্ৰীসভাৰ যিবিলাক সদস্য সেইবিলাক হ'ল পলিটিকেল এক্সিকিউটিভ আৰু পাৰ্মানেণ্ট এক্সিকিউটিভ কি যিবিলাক চৰকাৰী কৰ্মচাৰী বা চৰকাৰী বিষয়ববীয়া যেনে IAS আৰু যিবিলাক আমাৰ থাকে কি DC থাকে বা ক'ৰবাত DM থাকে বা ক'ৰবাত SDC থাকে এইবোৰ হ'ল পাৰ্মানেণ্ট এক্সিকিউটিভ আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থ্যাংক ইউ ফৰ ৱাচিং